নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰি আছে, অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ভিডিঅ'টো হৈছে যে বেংকৰ চাকৰিৰ বাবে যিসকলে ৱেইট কৰি আছিলে, তো ষ্টেট বেংকৰ ফালৰ পৰা 600টামান নতুন পোষ্ট মুকলি কৰি দিছে। তো এই পোষ্টকেইটা আবেদন কৰাৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়সটো দিছে যে 21ৰ পৰা 30 বছৰ হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন পাই যাব। SC ST OBC কেটাগৰী ইয়াতে দিয়া আছে এজ ৰিলেক্সন। তো অলপ পিছতে মই এই এডভাৰ্টাইজমেণ্টটো দেখাই দিম। তো ফ্ৰেণ্ডসকল, আৰু ইয়াতে আপোনালোকৰ দৰমহা 35+ হ'ব। প্ৰথমত ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ বাবে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট এইকেইটা ঠাইত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব, হয় ফ্ৰেণ্ডসকল। আৰু প্ৰথম এইটো ৰিটেন এক্সামে হ'ব। ৰিটেন এক্সামৰ তাৰপিছত আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব। তো এতিয়া এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, আপোনালোকে আবেদন কৰিব পাৰে। তো ফ্ৰেণ্ডসকল, আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, তো নটিফিকেশ্যনটো আহক আমি চাই লওঁ। এইটো হৈছে ষ্টেট বেংকৰ নটিফিকেশ্যন। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু ইয়াতে চাওক, টোটাল 600টা অৰ্থাৎ 600টামান পোষ্ট মুকলি কৰি দিছে। আৰু এইটো আপোনালোকে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। SC কেণ্ডিডেটৰ বাবে 87, STৰ বাবে 57টা, OBCৰ বাবে 158, EWS কেণ্ডিডেটৰ বাবে 58 আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে 240টা ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। আৰু আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। এই 5টা ঠাইত আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব। আৰু ইয়াতে দৰমহা দিছে 48,480ৰ পৰা, তাৰপিছত 2000 টকা GPay দিছে। তো ফ্ৰেণ্ডসকল, ইয়াতে বয়সটো দিছে 21ৰ পৰা 30 ইয়াৰ্ছ, অৰ্থাৎ 21 বছৰৰ পৰা 30 বছৰ বয়সলৈ যিসকলে আছে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সন পাই যাব। SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ OBCৰ বাবে 13 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ SCৰ বাবে 15 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। ফ্ৰেণ্ডসকল, আপোনালোকৰ ধৰি লওক বয়স হৈছে 30 ইয়াৰ্ছ। তো আপোনালোকৰ OBC বা SC যদি কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে 3 ইয়াৰ্ছ, OBC হ'লে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব, অৰ্থাৎ 33 হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। SC চাৰ্টিফিকেট আছে তেন্তে 35 ইয়াৰ্ছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। যাতে এই কাষ্ট চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে এজ ৰিলেক্সনটো পাই যাব। তো ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। এই বেংকৰ চাকৰিটোৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, এই পোষ্টকেইটা আবেদন কৰাৰ বাবে আপোনালোকৰ ইয়াতে অনলাইন এটা ফিজ দিব লাগিব, যিটো UR, EWS আৰু OBC কেণ্ডিডেটৰ বাবে 750 টকা পে' কৰিব লাগিব। SC ST আৰু ফিজিকেল হেণ্ডিকেপৰ বাবে একো পইচা পে' কৰিব নালাগে। তো পে'মেণ্ট মোড ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে পে' কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। ইয়াতে এটা লিংক দিছে, চাওক, stbank.sbi কেৰিয়াৰ্ছ। এই ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো লিখা আছে জানুৱাৰী মাহৰ 16 তাৰিখত। আৰু এপ্লাই অনলাইনতে কৰিব লাগিব। এই লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।